भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जगति तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। অসম প্ৰাকৃতিক সৌন্দৰ্য সুষমাৰে ভৰা চাৰিওফালৰ পাহাৰ নদীৰে বিস্তীৰ্ণ সেউজীয়া অসম, মহাবাহুৰ বিশাল জলধাৰাই সমৃদ্ধ কৰা অসম, কাজিৰঙা, মানস, চৰাইদেউ মৈদামে বিশ্বৰ দৰবাৰ দখল কৰা আই অসম, সোণৰ অসম। 1942 চন 20 ছেপ্টেম্বৰ পবিত্ৰ ভাৰত ভূমিৰ অসম মুলুকৰ মাত্ৰ 17 বছৰীয়া কিশোৰী এগৰাকী মাতৃভূমিৰ বাবে জীৱন উচৰ্গা কৰিবলৈ আগবাঢ়ি আহিল। এইগৰাকী বীৰাংগনা হৈছে জয়মতী মূলা গাভৰু লাচিতৰ দেশৰ জীয়ৰী কনকলতা। হয়, দেশৰ স্বাধীনতাৰ বাবে জাগি উঠিছিল কনকলতা। দেহত তপ্ত ৰক্ত লৈ সাহসেৰে বুকু পাতি কাললৈ খ্যাতি ৰাখিলে কনকলতাই। মই অসমীয়া ছোৱালী, আজুৰি আনিম হেৰুৱা স্বাধীনতা, শিৰাই শিৰাই তপ্ত ৰক্ত মোৰ, মৰিম কিম্বা তৰিম, বুকুত মোৰ অসীম সাহস, আজি বিজয় নিশান উৰামেই উৰাম। সাধুকথাৰ কাহিনীৰ দৰেই কল্পনা কল্পনা যেন লগা মনোৰম এইখনেই অসমৰ গহপুৰ বৰঙাবাৰী। তেজপুৰ চহৰৰ পৰা প্ৰায় 120 কিলোমিটাৰ বাট। যি গহপুৰে জন্ম দিছে কনকলতা, ভোগিলা, সোমেশ্বৰীৰ দৰে বীৰাংগনাক, যি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ ৰক্ষাৰ বাবে হেলাৰঙে প্ৰাণ আহুতি দিব পাৰে। এইখনেই গহপুৰ, য'ত দেশ মাতৃৰ স্বাধীনতাৰ বাবে হালোৱা সজোৱা বনুৱাই প্ৰাণ আহুতি দিব পাৰে। এই গহপুৰৰে এখনি গাঁও বৰঙাবাৰী। শস্যে মৎস্যে নদন বদন বৰঙাবাৰীৰ কৃষ্ণকান্ত বৰুৱাৰ ঔৰসত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ গৰ্ভত জন্ম হৈছিল এটি কণমানি। সকলোৱে মৰমতে মাতিছিল কনকা বুলি। দিনটো আছিল 1924 চনৰ 22 ডিচেম্বৰ। এই দিনটোৰে এটি মাহেন্দ্ৰক্ষণত জন্ম হৈছিল কনকা, অসমৰ সাহসী জীয়ৰী বীৰাংগনা কনকলতাৰ। গাঁওখনত তেতিয়া এখনেই পাঠশালা। ঘৰৰ কাষৰে বিদ্যালয়খনত মাথো প্ৰাথমিকলৈহে পঢ়া শুনা কৰিছিল কনকলতাই। বিদ্যালয়খনৰ নাম সেই সময়ত কি আছিল জনা নাযায় যদিও বৰ্তমান সেই বিদ্যালয়খনৰ নাম কনকলতাৰ নামেৰে নামাংকিত কৰা হয়। নাম কনকলতা বালিকা প্ৰাথমিক বিদ্যালয়। স্বাধীনতা আন্দোলনৰ ভৰপক সময় তেতিয়া। আন 10জনী ছোৱালীৰ দৰেই কনকায়ো বুজা হৈছে স্বাধীনতা মানে কি, ব্ৰিটিছ মানে কি। ককাকৰ মুখত শুনিছে স্বাধীনতা আন্দোলনৰ কথা, মহাত্মা গান্ধীৰ কথা, বীৰ লাচিত বৰফুকনৰ কথা। স্বাধীনতা আন্দোলনত যুঁজ দিবলৈ বৰঙাবাৰীত গঠন কৰা হৈছিল মৃত্যু বাহিনী। মৰিম কিম্বা তৰিম বাণীৰে এই গোট গঠন কৰা হৈছিল। ঘৰৰ আত্মীয়ৰ অনিচ্ছা সত্ত্বেও কনকলতাই যোগ দিছিল মৃত্যু বাহিনীত। আনকি গাঁৱৰ কেইবাগৰাকী জ্যেষ্ঠ লোকেও বুজাইছিল, কিন্তু কাৰো হকা বাধা নামানি নিজৰ লক্ষ্যত অটল আছিল কনকলতা। 20 ছেপ্টেম্বৰ পুৱা 8 বজাত পদ্মকান্ত গোস্বামী, থুলেশ্বৰ ৰাজখোৱা, জোনাৰাম ভূঞা, মাঘিৰাম বৰা আদি নেতাসকল সদলবলে গহপুৰ থানা অভিমুখে যাত্ৰা কৰে। গহপুৰ থানাৰ ওচৰৰ বৰঙাবাৰীৰ জাৰনিয়াল সত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই এই দলটোৰ যাত্ৰা আৰম্ভ হৈছিল। এই দলটোৰে নেতৃত্ব লৈছিল মাত্ৰ 16 বছৰ 6 মাহ বয়সীয়া গাভৰু কনকলতাই। ঘৰত অনুমতি নিদিয়াৰ বাবে এযোৰ কাপোৰ হাতত লৈ মনে মনে ঘৰৰ পৰা ওলাই আহি বান্ধৱী ভোগিলা বৰাৰ ঘৰত কাপোৰ সাজ পিন্ধি সমদলত যোগ দিছিল কনকলতাই।
আনহাতে গহপুৰ থানা অভিমুখে মৰিম কিম্বা তৰিম মনোভাৱেৰে ভাৰত মাতা কি জয় ধ্বনি দি সহস্ৰাধিক মুক্তিকামী জনতা মুকুন্দ কাকতিৰ নেতৃত্বত পুৰুষৰ এটা দল আগবাঢ়ি আহিল। দুয়োটা দল দিনৰ প্ৰায় 11 বজাত গহপুৰ থানাত উপস্থিত হ'ল। দুয়োটা দল ক্ৰমে থানাৰ ভিতৰলৈ যাবলৈ ধৰিলে। সেইটো সময়ত আমাৰ পশ্চিমৰ ফালৰ পৰা কনকলতাৰ নেতৃত্বত মৃত্যু বাহিনী কনকলতা বৰুৱাই লিড লৈ পেলাই গৈছিল জাতীয় পতাকা, আৰু পশ্চিমৰ পূব দিশৰ পৰা মানে ৰামপতি ৰাজখোৱা কদাবাৰী স্বাধীনতা সংগ্ৰামী তেওঁ মানে নেতৃত্বত সেই টীমটো গঠন মানে আগবাঢ়ি আহিছিল ভলণ্টিয়াৰ সহ গহপুৰ থানালৈ। তাৰপিছত যেতিয়া কনকলতা বৰুৱা শ্বহীদ হ'ল, মুকুন্দ কাকতি শ্বহীদ হ'ল, তাৰপিছত পশ্চিমৰ পৰা পূবৰ পৰা অহা ৰামপতি ৰাজখোৱাই পিছফালেদি গৈ পেলাই ইউনিয়ন জেং নামাই ৰাষ্ট্ৰীয় মানে 17 শতিক ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিলে গহপুৰ থানাত, আৰু লগে লগে ব্ৰিটিছে চাৰেণ্ডাৰ কৰিবলগীয়া হ'লেই আৰু বগাই কছাৰী শেষ মুহূৰ্ততে যিটো গহপুৰ থানাৰ যিভাগ কোৱা আছিলে তাতে কনকলতা বৰুৱাক তেতিয়া তেওঁ গুলি কৰি মাৰিলে। কনকলতা বৰুৱা শ্বহীদ হ'ল। তাৰ সেই বেদনা সহ্য কৰিব নোৱাৰি পেলাই তেওঁ কুৱাত জঁপিয়াই আত্মহত্যা কৰিলে। আৰু ৰেৱতী মোহন চুমটো তেজপুৰলৈ গুচি গ'ল, আৰু ৰেৱতী মোহন চুমৰ এতিয়া পৰিয়ালটোৰ বিষয়ে মই ইমান নাজানো, আৰু বগাই কছাৰীও সেই তেনেকৈ তেজপুৰৰে আছিলে। সেই সময় 1942 20 ছেপ্টেম্বৰ যেতিয়া কনকলতা মৃত্যু বাহিনী মানে টীমটো লৈ পেলাই জাৰ্নিয়েল সত্ৰ, আমাৰ ওচৰতে যিটো জাৰ্নিয়েল সত্ৰ বুলি এখন সত্ৰ আছিলে, তাতেই গোটেই কংগ্ৰেছৰ মানে ভলণ্টিয়াৰ গ্ৰুপটো তাতে গোপন মিটিংবিলাক হৈছিলে স্বেচ্ছাসেৱী সংগত মানে অনুষ্ঠানবিলাকত। তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা, পুষ্পলতা দাসে নেতৃত্ব লৈছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাক মানে জেলত ভৰালে, আৰু অমিয় কুমাৰ দাস পুষ্পলতা দাসৰ গিৰিয়েক অমিয় কুমাৰ দাসকো জেলত ভৰালে। এতিয়া অমিয় কুমাৰ দাসৰ নেতৃত্ব ল'বলৈ মানে কোনো আগবাঢ়ি আহিবলগীয়া নহ'ল। তেওঁ মানে মিছেছ ঘৈণীয়েকে মানে মৃত্যু বাহিনী টীমটো মানে লিড ল'বলগীয়া হ'ল। তাৰমানে পুষ্পলতা দাস পদ্মশ্ৰী দেই, 2 পদ্মশ্ৰী। তাৰপিছত আপোনাৰ কনকলতা বৰুৱাৰ বয়স যিহেতু বহুত কম, এতিয়া 16 বছৰ, সেই 16 বছৰৰ কাৰণে কনকলতা বৰুৱাক মানে মৃত্যু বাহিনীত মানে যোগদান কৰাৰ কাৰণে তেওঁ অনুমতি নিদিলে, কাৰণ ইমান কম বয়সীয়া ছোৱালী আমি ল'ব নোৱাৰোঁ, অলপ বয়স হ'ব লাগিব, ঢেৰ কিবা কিবি বুজালে। কিন্তু কনকলতা বৰুৱাৰ যিটো সাহস দেখিলে, যিটো দেশপ্ৰেমৰ যিটো তেওঁৰ মানে তেজত যিখিনি মানে তেওঁ হেৰি দেখিলে, সেইটো কাৰণে মানে লাষ্টত সিদ্ধান্ত ল'লে পুষ্পলতা দাসে যে কনকলতা বৰুৱাৰ মৃত্যু বাহিনী প্ৰথম শাৰীতে নেতৃত্ব দিয়া যাওক, আৰু ফ্লেগখন লৈ পেলাই গহপুৰ থানালৈ আগবাঢ়ক গোটেই স্বেচ্ছাসেৱী মানে ভলণ্টিয়াৰখিনিৰ লগত। তাৰমানে পুলিচৰ ৰঙা চকুলৈ ভয় নকৰি কনকলতাৰ দৰে হাজাৰ বিজাৰ অসমীয়া যুঁজ দিবলৈ ওলাই আহিল। ব্ৰিটিছ চৰকাৰৰ নিৰ্দয় নিৰ্মম দমন নীতিৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যৰ লগতে গহপুৰৰ মাটিতো স্বাধীনতা আজুৰি অনাৰ কুচকাৱাজ পুৰাদ্দমে চলিছিল। মৰিম কিম্বা তৰিম এই মহাবাণীৰে গহপুৰ ৰাইজেও বিপ্লৱৰ জুইত জঁপিয়াই পৰিছিল। আৰু উদ্দেশ্য এটাই যাতে ইউনিয়ন জেক নমায়, ব্ৰিটিছৰ ইউনিয়ন জেক মানে তেতিয়া 17 শতিক ৰাষ্ট্ৰীয় পতাকা আহে, আৰু 17 শতিক ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। এতিয়া আমাৰ 17 শতিক ৰাষ্ট্ৰীয় পতাকাখনেই আছে কনকলতা প্ৰতিমূৰ্তি, সেইটোৱে দিয়া আছে এতিয়াও। তাৰপিছত তেতিয়া ব্ৰিটিছেতো বাধা দিলেই। এতিয়া বগাই কছাৰী হৈছে হেৰি আছিলে, এইজন কি বুলি ক'ব, দাৰোগা। বগাই কছাৰী দাৰোগা, আৰু যি থানাৰ ইনচাৰ্জ আছিলে ৰেৱতী মোহন চুম, তেজপুৰ ৰেৱতী মোহন চুম। আৰু ৰেৱতী মোহন চুমে নিৰ্দেশ দিলে আৰু গোটেই বগাই কছাৰী টীমটোক যাতে মানে আহিলেই যাতে তেওঁলোকক গুলি কৰা যাওক। কনকলতা বৰুৱাক নিৰ্দেশ দিছে যাতে এক বিন্দু আগবাঢ়ি নাহিবা, এনেকে চিন মানে ৰেৱতী মোহন চুমে কৈছে। বগাই কছাৰীতে আৰু মানে বন্দুক লৈ পেলাইতো ফায়াৰিং কৰিবলৈ ৰেডি হৈ আছে গোটেইখিনি। আৰু তাৰপিছত আপোনাৰ যেতিয়া বগাই কছাৰীয়ে ৰেৱতী মোহন চুমে ক'লে, তেতিয়া বগাই কছাৰীয়ে নিৰ্দেশ দিয়াটো মানিবই লাগিব যিমান যি হ'লেও। কনকলতা বৰুৱা নিৰ্দেশ নামানি আগবাঢ়ি যাওঁতেনে কনকলতা বৰুৱাক ফায়াৰিং কৰিলে, আৰু ফায়াৰিং কৰোঁতে কনকলতা বৰুৱাৰ বুকুত গুলি লগাৰ লগে লগেতো ঢলি পৰিলে জাতীয় পতাকাখন লৈ পেলাই। আৰু পিছত মুকুন্দ কাকতি আছিলে পিছৰ শাৰীতে, আৰু মুকুন্দ কাকতিয়ে পতাকাখন পৰিবলৈ নিদিলে মাটি, তেওঁ থাপ মাৰি পেলাই ধৰি লাগে পিছৰ শাৰীত গৈ পেলাই। তেতিয়া ধৰাৰ পিছত তেওঁ আগবাঢ়ি যাওঁতেনে মুকুন্দ কাকতিটো ফায়াৰিং কৰিবলৈ তেওঁ মুকুন্দ কাকতি মাথাত গুলি লাগিছে, আৰু লগে লগেতো আৰু পৰিয়েই গ'ল। আৰু কনকলতাৰ মানে ডেড বডি পৰিয়ালৰ লোকে আহি যেনে তেনে আমাৰ ইয়াত সৎকাৰ কৰিলেই তেতিয়া পৰিয়ালটো যিখিনি আছিলে মানুহ, আৰু মানে মুকুন্দ কাকতিৰ মানে ডেড বডিটো লুকুৱাই দিলে, তেওঁক মানে হেৰি কৰিবলৈ নিদিলে, আৰু অলপ তেজ লৈ পেলাই
মুকুন্দ কাকতি জীয়াই আছিলে কিন্তু অলপ দেৰিলৈকে অলপ দেৰিলৈকে ডক্টৰৰ জীয়াই আছে ওচৰলৈও বুলি নিনিলে কয় সম্ভৱ। কিন্তু সেইফালে দপলাগড় কোনোবা এখন নিৰ্মলে নে ব্ৰহ্মাজান বাগানৰ পিনে অ। এখন হস্পিটেলত তেওঁক ভৰ্তিও কৰিছিলে ত্ৰিৰংগ পতাকা হাতত লৈ প্ৰায় 4,000 মৃত্যু বাহিনী আৰু শান্তি বাহিনীৰ নেতৃত্ব লৈ কনকলতাই মৃত্যু ভয়কো নেওচি বীৰদৰ্পে আগবাঢ়িল গহপুৰ থানা অভিমুখে। মহাত্মা গান্ধী নিৰ্দেশ আমি গহপুৰ থানাত পতাকা উৰুৱাব লাগে আমাক বাদ দি দিয়ক আপনার কাজ না বলব নাহলে বিপদ হব আমি বিহিত ব্যবস্থা বলে বাধ্য হম কিন্তু পুলিশ হলাম এটিয়ে মাথো শব্দ নিমিষতে শেষ হৈ গ'ল তেজোদীপ্ত এগৰাকী বীৰাংগনাৰ জীৱন যৌৱন সকলো। সুদূৰ নলবাৰীৰ পৰা ব্যৱসায় সূত্ৰে গহপুৰতে থাকিবলৈ লোৱা 25 বছৰীয়া তেজোদীপ্ত ডেকা মুকুন্দ কাকতিৰো জীৱনৰ অন্ত পৰিল। অত্যাচাৰী ব্ৰিটিছ বাহিনীয়ে মুকুন্দ কাকতিৰ মৃতদেহটোও আনকি লুকুৱাই দিলে। আত্মীয়ই মৃতদেহৰ কাষৰ পৰা এচলু ৰক্ত আনি মৃতদেহৰ সৎকাৰ কৰ্ম সম্পাদন কৰিব লগা হয়। দুটিকৈ নিথৰ দেহ পৰি ৰোৱাৰ পাছতো অদম্য সাহসেৰে সফল ডেকা ৰামপতি ৰাজখোৱাই থানাৰ পিছফালেদি গৈ জখলা বগাই থানাৰ ওপৰত থকা ব্ৰিটিছৰ প্ৰতীক আঁতৰাই উত্তোলন কৰে ত্ৰিৰংগ পতাকা। অহিংস নীতিত বিশ্বাসী এগৰাকী 16 বছৰীয়া কিশোৰীৰ নেতৃত্বত গহপুৰৰ পৰাই আৰম্ভ হৈছিল স্বাধীনতাৰ এই সোণালী যাত্ৰা। ব্ৰিটিছৰ দৰে এটা ভয়ংকৰ ঔপনিৱেশিক দাম্ভিক জাতিৰ দাসত্বৰ কবলৰ পৰা ভাৰতক উদ্ধাৰ কৰাটো ইমান সহজ নাছিল। কিন্তু কনকলতা মুকুন্দ কাকতিৰ দৰে সাহসী বীৰ বীৰাংগনা, মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তিত্বৰ লগতে হাজাৰ বিজাৰ স্বদেশপ্ৰেমী নাগৰিকৰ বাবে সহজ হৈ পৰিল স্বাধীনতা আজৰি অনা।
যিসকল স্বাধীনতা সেনানীৰ আত্মবলিদানৰ বাবে আজি ভাৰতে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত ৰস উপভোগ কৰিবলৈ পাইছে, যিসকলৰ অসীম ত্যাগৰ বলত ভাৰতে বিশ্বৰ সন্মুখত সাহসেৰে থিয় হোৱাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিছে, সেইসকল বীৰ শ্বহীদলৈ আমাৰ শত সহস্ৰ প্ৰণাম। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলি জিক বচাবলে তুমি মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। মামা যেতিয়া কমতা বাইদেউ জন্ম হোৱাৰ পাছতে কেইদিনমান পাছতে মামাই আহি পেলাই গাখীৰ চাহ এইবিলাক খাবৰ কাৰণে দিছিলে। বহুত বছৰ পৰা সাঁচি থাকে ধুনীয়াকে আমি ৰাখিছোঁ। এটা সম্পত্তি হিচাপে কমতাৰ এইটো কনকলতাই ব্যৱহাৰ কৰিছিলে। গাখীৰ চাখীৰ কৰিছিলে। কোনে দিছিলে গ্লাছটো? মামা নামটো মনত আছে? দেৱেন বৰা। আপোনালোকে মোক পাহৰি পাৰিলে। এইটো তেখেতে ব্যৱহাৰ কৰিছিলে ন? আৰু এইখন মা আৰু মাৰ মানে বৰ শিপিনী আছিলে, গতিকে মাৰ লগত লগ লাগি পেলাই বাইদেৱে এইখন নিজ হাতে বোৱা। বাইদেৱে বোৱা আছে। গতিকে এইখন মায়ে মানে বাইদেউ দিছিলে, আৰু সেইকাৰণে এই বস্তুটো আমি ভালকে ৰাখিলো। মুখ্যমন্ত্ৰী বিচাৰিছিলে কলাক্ষেত্ৰলৈ, এই ২১ত আহিছিলে আমাৰ গৃহলৈ। ২০২১ মানে ২৯ ছেপ্টেম্বৰ কলাক্ষেত্ৰলৈ বিচাৰিছিলে, কিন্তু আমি মানে কলাক্ষেত্ৰলৈ নিয়াটো সিদ্ধান্ত, ইয়াতে যিহেতু হেৰিটেজটো হ'বই, স্মৃতি হিচাপে ইয়াতে থাকিব, চৰকাৰে মানে ইয়াতে সংৰক্ষণ কৰিব, সেইটোৱে সিদ্ধান্ত হ'লগে এতিয়া। আৰু এনেকে মাৰক, ফটাটো থাকিলে ভালহে, এই ফটাটো মানে ওলাই থাকিলে ভাল হয়। তাৰমানে কি হয়, এইটো বহুত কিমান পুৰণা। আজি সৌভাগ্য আৰু দেই। এইখন আপোনাৰ পোষ্ট গাৰ্ডশ্বিপৰ আজিও চলি আছে। আজিও চলি আছে। এইটো বেংগলৰ কোনোবা এটা মানে পোষ্টত মানে এইটো চলি আছে নেকি। CGS কনকলতা বৰুৱা বুলি নাম দিছে, পোষ্ট গাৰ্ডশ্বিপ। ইণ্ডিয়ান ডিফেন্সৰ নেভিৰ এখন মানে জাহাজ, যুদ্ধ জাহাজ, যুদ্ধত মানে ব্যৱহাৰ কৰে তেওঁলোকে। কিবা কাৰণত যদি কিবা তেওঁলোকৰ নেভিৰ কিবা বস্তু যদি মানে সাগৰত নাইকিয়া হয়, চাপোজ চাবমেৰিনে ডুব গ'ল, আমুক গ'ল, তামুক গ'ল, এই যুদ্ধ জাহাজখন লৈ পেলাই তেওঁলোকে মানে যাব ডিপাৰ্টমেণ্ট বিচাৰি পেলাই সেইখনে বিচাৰিব। তাৰমানে নামটো CGS কনকলতা বৰুৱা বুলি দিছে। আৰু যিবিলাক মানে